এইটো আছে কাৰ্বিসকলৰ পৰম্পৰা নৃত্য হাৰ্ভেষ্টিং ফেষ্টিভেল শস্য আমন্ত্ৰণৰ নৃত্য। কাৰ্বিসকলে প্ৰথমে শস্য বা লখিমীক সন্মান দিব পৰা নাছিলে। সেই কাৰণত লখিমীয়ে কাৰ্বি বা মানুহৰ মাজৰ পৰা আঁতৰি গুচি গ'ল লাংকুমফাঙলৈ। লাংকুমফাঙক পুনৰ আদৰিবলৈ 13 নংচুপো সকলে গৈ পেলাই প্ৰতিটো ৰাস্তা ঘাটে লৈ আহি কাৰ্বি গাঁৱত লৈ আহি পেলাই কাৰ্বি নিয়ম নীতি অনুসৰি কাৰ্বি গাঁৱলৈ লৈ অহাকে আমি হাচা একান বুলি কয়। তাৰমানে আয়োজন কৰিছোঁ। সেই আয়োজনকে আমি হাচা একান মানে সন্মানেৰে আমি আমন্ত্ৰিত কৰিছোঁ লখিমীক। এইটোৱে আৰু আজি প্ৰথমে কাৰ্বিসকলে এটা সময়ত কাৰ্বিসকলৰ পাহাৰৰ এৰিয়াত বাস কৰিছিলে। পাহাৰ এৰিয়াত ঝুম খেতি কৰিছিলে। সেই ঝুম খেতি আঁৰত জিৰচংসকলে ৰিডংচিং দি ঝুম খেতি কৰোঁতে ডেকাচাং বা ডেকা গাভৰুসকলে ৰিডংচিং দি মানে খেতি বাতি কৰে। এইটো নৃত্য দেখুৱাইছোঁ। আৰু এতিয়া হাচা একান কৃষি নৃত্য হাৰ্ভেষ্টিং ফেষ্টিভেল বুলি কয়, এইটো কৰিছোঁ। এইটোৱে আৰু বৰ্তমান এইটো আমাৰ কাৰ্বি লচাৰলি জোতাঙতেৰা ডিফু গভৰ্ণমেণ্ট কলেজৰ ষ্টুডেণ্টসকলে ছাত্ৰ ছাত্ৰীসকলে ইয়াতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। আয়োজনত কাৰ্বি সাংস্কৃতিক কেন্দ্ৰীয় সমিতি হৈ আমি ইয়াতে আগভাগ লৈছোঁ। গতিকে আমাৰ আলহী হিচাপে আমাক ইনভাইট কৰিছে। ইনভাইট কৰোঁতে আমি আহিছোঁ। আমি এইবাৰ 52তম কাৰ্বি যুৱ মহোৎসৱত আমি এটা দুটা আমি সলনি কৰিব বিচাৰিছোঁ যে ইয়াতে ট্ৰেডিশ্যনেল মাৰ্কেট, ট্ৰেডিশ্যনেল ফুড কাৰ্বিসকলে যিহেতু আগৰ পৰা যি খাদ্যবিলাক খাই আছোঁ, এই খাদ্যবিলাকে ইয়াতে আয়োজন কৰি আছোঁ। তাৰমানে বহুত বছৰৰ আমি কাৰ্বি যুৱ মহোৎসৱত আমি দেখি পাইছোঁ বিভিন্ন ফাষ্ট ফুড পৰা আৰম্ভ কৰি বিভিন্ন ৱেষ্টাৰ্ণ খাদ্যবিলাক আয়োজন কৰিছিলে। কিন্তু এইবছৰ আমি বিশেষকৈ কাৰ্বিসকলৰ খাদ্যহে আমি ইয়াত ৰাইজক আমি বিলাম বুলি ভাবিছোঁ। যিহেতু আমাৰ দোকান পোহৰ বা কাপোৰ কানি লৈ চব আমি ট্ৰেডিশ্যনেল হ'ব।